মোক আণ্ডাৰগ্ৰাউণ্ড বুলি কোৱাটো মই ভালেই পাইছোঁ। মোক ভয় কৰিব লাগিব তাৰমানে। হাগ্ৰামাও ভয় কৰে তাৰমানে মোক। হাগ্ৰামা দৌৰিব নোৱাৰে এতিয়া, ই হেলিকপ্টাৰ লৈ লৈ ফুৰি আছে। প্ৰমোদ বড়োতো এতিয়া প্ৰয়োজনত হেলিকপ্টাৰ ব্যৱহাৰ কৰে, কিন্তু বাকী বেছিভাগ সময়ত সি গাড়ী আৰু ভৰিৰে মানে খোজকাঢ়ি প্ৰগ্ৰাম কৰি আছে। আমাৰ UPPL মানুহবিলাক খুব ভদ্ৰ, আৰু হাগ্ৰামাক দেখিলেও মানে ফ্লাইং কিছ দিছে, গুডউইল দিছে আৰু চবকে। আজি খুব ভাল লাগিছে ৰৌতাত আহি পেলাই। ইয়াত মানে পোনপটীয়া যুদ্ধ UPPL আৰু BPFৰ মাজত, আৰু যিটো এটা মানুহৰ সঁহাৰি ইয়াত আজি গণসমাৱেশত আহিছে। আৰু এটা গণসমাৱেশ বুলি নহয়, দুই এটা গণসমাৱেশ মই কৰি গ'লো। প্ৰত্যেকবাৰতে স্বতঃস্ফূৰ্ত এটা সঁহাৰি ৰাইজৰ দেখিবলৈ পাইছোঁ। ৰৌতা সমষ্টি বিপুল ভোটত আমি জয়ী হৈ যাম। প্ৰায় 74,000 চামথিং এনেকুৱা ভোট আছে ইয়াত। আৰু নীলোৎ স্বৰ্গীয়াৰী যোৱা 2020 চনত 20,000 ভোটত জিকি গৈছিলে, আৰু BPFে 14,000 মাত্ৰ পাইছিল। যেতিয়া BJPও আছিলে, BJP 9,000 মান পাইছিল। কিন্তু আজি BJP নাই, ঘনপটীয়া যুদ্ধ হ'ব। এইবাৰ নীলোৎ স্বৰ্গীয়াৰী হয়তোবা 30,000 বা তাতকৈ অলপমান কম হ'ব পাৰে, 27 বা 28 এনেকৈ ভোট লৈ পেলাই জিকি যোৱাৰ অংকটো আমি দেখিবলৈ পাইছোঁ। আমি ওদালগুৰিৰ পৰা 6ৰ পৰা 7টা ছিট লৈ যাম, আৰু তামোলপুৰত মিনিমাম 3টা লৈ যাম, বাক্সাত 4টা লৈ যাম, আৰু চিৰাঙত মানে 4টাৰ পৰা 5টা, আৰু কোকৰাঝাৰত 6টাৰ পৰা 7টা। তাৰমানে চুটাত মেজৰিটি 26ৰ পৰা 27টা ছিট UPPL দলে ল'ব, আৰু একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই UPPL চৰকাৰ বনাবলৈ আমি গৈ আছোঁ। হাগ্ৰামা দৌৰিব নোৱাৰে এতিয়া, ই হেলিকপ্টাৰ লৈ লৈ ফুৰি আছে। প্ৰমোদ বড়োতো এতিয়া প্ৰয়োজনত হেলিকপ্টাৰ ব্যৱহাৰ কৰে, কিন্তু বাকী বেছিভাগ সময়ত সি গাড়ী আৰু ভৰিৰে মানে খোজকাঢ়ি প্ৰগ্ৰাম কৰি আছে। মোক আণ্ডাৰগ্ৰাউণ্ড বুলি কোৱাটো মই ভালেই পাইছোঁ। মোক ভয় কৰিব লাগিব তাৰমানে। হাগ্ৰামাও ভয় কৰে তাৰমানে মোক। তাৰমানে হাগ্ৰামা ইমান দিনে ভয় কৰা নাছিলে, কিন্তু আজি আণ্ডাৰগ্ৰাউণ্ড বুলি কৈ তেওঁৰ মনত যে মোক লৈ ভয় আছে, সেইটোৱে ৰাইজৰ মাজত আজি প্ৰকাশ কৰি দিছে। নাই, BJPৰ ভাল এটা ভেটি হৈছে, সাংগঠনিক ভেটি। কিন্তু আজিৰ এই নিৰ্বাচনত, আগন্তুক নিৰ্বাচন মই ক'ব নোৱাৰোঁ 5 বছৰৰ পিছত, এই নিৰ্বাচনত কিন্তু BTC দখল কৰিব পৰা শক্তি তেওঁলোকৰ হোৱা নাই। মানে 8টাৰ পৰা 12টাৰ ভিতৰত কিবা এটা ছিট তেওঁলোকে পাই যাব পাৰে। কিন্তু BPFৰ BJPতকৈও আৰু বেছি শোচনীয় হৈ গ'ল BPFৰ। এভাৰেজ ভোটাৰ আছে BPFৰ চবতে, কিন্তু মানে জিকিব পৰা সমষ্টিটো নাইকিয়া হৈ গ'ল লাহে লাহে। নাই, মোৰ বয়সটো ইমান মানে কি মানে এই ধৰণৰ ধেমালি কৰাৰ বয়স নাই আৰু এতিয়া। ফ্লাইং কিছ এইবিলাক মই লাজ লাগে। কিন্তু হাগ্ৰামা মহিলাৰী মানে আজি যদি আত্মসন্তুষ্টি ল'ব খুজিছে, মানুহে আমাৰ UPPL মানুহবিলাক খুব ভদ্ৰ, আৰু হাগ্ৰামাক দেখিলেও মানে ফ্লাইং কিছ দিছে, গুডউইল দিছে আৰু চবকে। বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু হাগ্ৰামাৰ মানুহে আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰে। গোবিন্দ বসুমতাৰীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ কৰিলে, ৰাকেশ ব্ৰহ্মৰ গাড়ীত আক্ৰমণ কৰিলে, আকৌ ক'তবা আক্ৰমণ, 3টামান আক্ৰমণ আৰম্ভ হৈ গ'ল। কিন্তু আমাৰ মানুহবিলাকে আজি হাগ্ৰামাক দেখিলেও ফ্লাইং কিছে দিয়ে, মানে ভাল পোৱা যাচি দিয়ে। ৰাজনৈতিক যুদ্ধটো ৰাজনৈতিক যুদ্ধ। BPFটো কমপ্লিটলি হতাশাত ভুগি আছে, কাৰণ 17 বছৰ শাসন কৰা দল এই অৱস্থাত যোৱা তেওঁলোকৰ কাৰণে মানে অসহনীয় হৈ গৈছে বোধহয়। সেইকাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ যে দল হিচাপে যদি বাচি থাকিব পাৰে, অলপ ধৈৰ্য ধৰক। এবাৰ হাৰিব, দুবাৰ হাৰিব, কিন্তু আপোনাৰ মনোবল যদি আছে আৰু ভালকৈ ধৈৰ্য সহকাৰে যদি আগবাঢ়ি যায়, কেতিয়াবা ৰাইজে আকৌ আপোনালোকক আঁকোৱালি ল'ব। সেই ধৈৰ্য যদি নাই, কিন্তু একেবাৰে মাছ বাটতে ধ্বংস হৈ যাব। খেলক এটা ফেশ্বন হয়, আৰু আজিকালি ডাঙৰ নেতা পাৰ্টি দিছে আৰু মানে, কিন্তু আমাৰ প্ৰমোদ বড়োও দিছে। দুটা খেলাত কোনো প্ৰব্লেম নাই, খেলক। ফলাফলটো কি হ'ব যে আজি প্ৰমোদ বড়োতো 2টাটো জিকিব গৈ আছে। গৈবাৰীটো
বিনা দিদাই জিকি আছে, দতমা জিকি আছে। দতমা মৰে স্থান। তাতে দতমাত প্ৰমোদ বড়ো যাব লগা হ'ল যে তাতে এইটো কোকৰাঝাৰটো আমি 2020 ভাল ৰিজাল্ট কৰিব পৰা নাছিল। এতিয়া ভাল ৰিজাল্ট কৰিবৰ কাৰণে প্ৰমোদ বড়ো গ'ল তাত। কিন্তু হাগ্ৰামা মহিলাৰী খাম্পা বৰগোহাঞিৰ বিৰুদ্ধে যিটো 14 চিৰাঙত খেলিছে তাত কমচে কম 6,000 to 7,000 ভোটৰ ডিফাৰেঞ্চত তেওঁ হাৰিব হাগ্ৰামা মহিলাৰী। তাত জনগাঁথনি আৰু কিবা ই নিজে কৈ লৈছে নহয় 14 চিৰাঙত চুকে কোণে গাঁও ক'ত কি আছে মই নাজানো, এতিয়াও ঘূৰি ঘূৰি চাই আছো। নিৰ্বাচন আহিব আৰু 10 দিন আছে, এতিয়াও সি গাঁও চাই আছে, ই নাজানে। আৰু দেৱৰগাঁৱত তাৰ গ্ৰাফটো বহুত কমি গ'ল। এতিয়া দেৱৰগাঁৱতো দুটা নেখেলি পেলাই দেৱৰগাঁৱত কনচেনট্ৰেট কৰা হ'লে এটা ভাল আছিলে, কিন্তু দেৱৰগাঁৱতো তাৰ সম্ভাৱনাটো খুব মানে কম এতিয়া জিকাৰ সম্ভাৱনাটো। ইমানুৱেল মুছাৰে কৈছে যে বিটিআৰ চুক্তিখন কিন্তু গৰু কিনা বেচা উচিত নাই, মানে এতিয়া এটা ৰাজনৈতিক সমাজ চুক্তি আৰু ইয়াৰ দ্বাৰা ডাঙৰ সমস্যা সমাধান হৈ গৈছে। NDFBৰ দৰে স্বাধীন ৰাষ্ট্ৰ বিচৰা এটা সংগঠনে আজি মূল চুটিত আহিছে। এইটো সন্মান দিব নোখোজা ব্যক্তিসকল তেওঁলোকৰ কথা। আৰু আমিতো BLT চুক্তিকো সন্মান দিছোঁ। হাগ্ৰামাৰ যিটো BLT চুক্তি, হাগ্ৰামাৰ বুলি নহয়, আমি চবেই মিলাই কৰিছোঁ। তেতিয়া আমি তেখেতসকল NDFB সকলেও সন্মান দিছিলে। এইটো NDFB জংঘলত আছিল, কিন্তু ৱেলকাম জনাইছিল। এতিয়া NDFB চুক্তি কৰিলে আপচুৰ লগত মিলি, এইটো সন্মান দিব নজনাটো কেনেধৰণৰ দায়িত্ববোধ বা দায়িত্ব জ্ঞান থকা ব্যক্তি হয় এইবিলাক। আৰু তেনেকুৱা নেতাৰ দ্বাৰা সমাজে কি আশা কৰিব পাৰি, এইটো ৰাইজে এনে অনুমান কৰিব পাৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।